দেউতা হেৰি বহুত দিনৰ মূৰত বঙাইগাঁও আহিলোঁ, অলপ ইষ্ট প্ৰসংগ শুনাৰ ইচ্ছা তোমাৰ মুখৰ পৰা, ঠাকুৰ ৰিলেটেড। আচলতে গুৰু ধৰাটো খুব প্ৰয়োজন প্ৰত্যেক মানুহৰ জীৱনত, এইটো ধৰা। খুব প্ৰয়োজন। এইকাৰণেই যে মানে গুৰুৱে আমাক প্ৰতি ক্ষেত্ৰতে আড়ালত থাকিয়েই হওক, বাস্তৱভাৱেই হেৰিয়ে হওক, আমাক সদায় সহায় কৰি থাকে, যাতে মানে মেইন লাইনৰ পৰা যেন বিচ্যুত নহয়, অৰ্থাৎ আমাৰ জীৱনীয় যিটো লাইন, জীৱনীয় যিটো পথ, এই পথৰ পৰা যাতে বিচ্যুত নহওঁ। ৰবীন্দ্ৰনাথৰ এটা কবিতা আছে যে বহু বাসনায় প্ৰাণপণে চায়, বঞ্চিত করে বাঁচালে মরে, এই কৃপা কঠোর সঞ্চিত মোর জীবন ভরে। এইটো দেখা যায় যে আমি কামনা বাসনা আমাৰ জৰ্জৰিত কৰি থাকে সদায়। কামনা বাসনা আমাৰ চৰিতাৰ্থ নহ'লে আমি মানে যেন আমি খুব এটা দুখ পাওঁ, মানে কামনাবিলাক পূৰণ নহ'লে। কিন্তু এই কামনা বাসনাৰ পৰাই কিন্তু আমাৰ এই জীৱনৰ যে দুৰ্যোগ দুৰ্বিপাক এইবিলাক আহে। গতিকে তাতে ৰবীন্দ্ৰনাথে এইটো সুন্দৰকৈ কৈছে যে বহু বাসনাই প্ৰাণপণে চায়, মই আমাৰ এই বাসনাবিলাক আমি পৰিপূৰ্ণ কৰিবৰ কাৰণে খুব চেষ্টা কৰোঁ, কিন্তু কি হয়, বঞ্চিত কৰি বাচালে মৰে। কিন্তু তাৰ পৰা তেওঁ যিকোনো উপায় এটা হওক, তেওঁ তাৰ পৰা মোক বঞ্চিত কৰি তাক মোক ৰক্ষা কৰে। এই কৃপা কঠোৰ, কিন্তু এই যে কৃপাটো তেওঁ কৰিলে, কৃপাটো খুব কঠোৰ। তেতিয়া মোৰ খুব বেয়া লাগিছিল, মই যিহেতু মই বাসনতা পৰিপূৰ্ণ কৰিব নোৱাৰিলোঁ কিবা এটা চাৰ্কামষ্টেঞ্চৰ কাৰণে, যিয়ে নহওক, কিন্তু এই কৃপা কঠোৰ, সেইকাৰণে কঠোৰ বুলি কৈছে। সঞ্চিত মোৰ জীৱন ভৰে, কিন্তু এইটো মই সদায় মনত থাকিব। এইটো কাৰণে, সেই ইনচিডেণ্টটো হোৱাৰ কাৰণে মই একচুৱেলি বাচি গ'লোঁ, নহ'লে মই হয়তো জীৱনটো কলংকিত হ'লহেঁতেন। ঠাকুৰে এবাৰ তেনেকৈ মানে কি হৈছে, তেওঁৰ শিক্ষক এজন বেশ্যাবাৰীত যায়। ঠাকুৰৰ মনটো খুব অত্যন্ত দুখিত যে মোৰ শিক্ষক এজনে এনেকুৱা যদি অবাতে যায়, কেনেকৈ মই, কিন্তু শিক্ষকজনতো ক'বও নোৱাৰে। সেইকাৰণে শিক্ষকজনৰ পিছে পিছে তেওঁ বেগ এটা লৈ গৈ থাকে আৰু। শিক্ষকজন যেতিয়া বেশ্যাবাৰীত সোমাব, তেতিয়া তেওঁ পাছফালে চাই লৈ কোনোবা চিনাকি মানুহ আছে নেকি, কাৰণ তেওঁ জানে যে এইটো অপকৰ্ম কৰি আছে তেওঁ, সেইকাৰণে মানুহৰ আগত কৰিব হেৰি কৰে, সংকোচ কৰে। সেইকাৰণে চাই লৈ যায়, দেখিছে পিছফালে অনুকূল আহি আছে ছাত্ৰ তেওঁৰ। তেতিয়া তেওঁ এতিয়া এই দূৰৰ পৰাতো শিক্ষকজন দেখিছেই, তেওঁ অলপ দেৰি ৰোৱাৰ পিছত তাৰপিছত নাই, আহি পাওঁতে সময়ো লাগিব অলপ, ইয়াত আৰু সোমাব নোৱাৰি, এই বুলি তেওঁ আৰু গুচি আহিলে আকৌ। পিছদিনা আকৌ যাবৰ কাৰণে হেৰি কৰিলে তাত, ঠিক পিছদিনা দেখে যে সেই অনুকূলে আহি আছে পাছফালৰ পৰা, কিন্তু ৰাস্তাটোতো ক'ব নোৱাৰে মই পিছে পিছে কিয় আহি থাকোঁ। সেইকাৰণে যে তেওঁ সেইদিনা হয়তো নহ'ল। এনেকৈ ৩-৪ দিন হৈ যোৱাৰ পিছত যেতিয়া সোমাব নোৱাৰে, তেতিয়া এইটো বাদে দিওঁ আৰু এই বুলি তাৰপিছত তেওঁ এই হেৰিৰ পৰা মুক্ত হ'ল। এইকাৰণে কবিতাটো খুব সুন্দৰভাৱে কৈ আছে যে এনেকুৱা এটা চাৰ্কামষ্টেঞ্চেছ তেওঁ সৃষ্টি কৰে যে মানুহে যদি ইষ্টমুখী হৈ চলে বা হেৰি হয়, পৰম পিতাই বিচাৰে, তেতিয়া তেওঁ কি হয়, সেই পৰম পিতাই এনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট কৰে যে যিটোৰ কাৰণে মানুহটোৰ সেই বাসনা চৰিতাৰ্থ নহয় বা পূৰ্ণ নহয়, আৰু তাৰ পৰা তেওঁ কলংকিত জীৱনৰ পৰা তেওঁ উদ্ধাৰ পাই যায়। কিন্তু ৰবীন্দ্ৰনাথ যদিও মানে হেৰি আছিল, মানে তেওঁ একচুৱেলি খুব হেৰি পুৰুষ আছিল, আৰু খুব ফিলচফিকেল হেৰিবিলাক লিখিছিল তেওঁ, আৰু বহুত কবিতাই তেনেকুৱা আছে খুব ফিলচফিকেল, খুব দেখাত খুব সাধাৰণ যেন লাগে, কিন্তু খুব অসাধাৰণ। কাৰণ আৰু এটা কবিতা আছে, কি ধৰণে হৈয়া ধনী, মণিৰে মাননা মণি, তাহাৰি খানিক মাগি আমি নতচিৰে, এহি বুলি নদী তীৰে ফেলিল মানিক। এই কবিতাটো সনাতন বুলি এজন হেৰি আছিল, তেওঁ মানে খুব গৰীব মানুহ, গৰীব ব্ৰাহ্মণ। তেওঁ মানে বহুত সাধনা কৰিলে কেনেকৈ ধনী হোৱা যায়, কেনেকৈ কি কৰা যায়, এই লৈ সাধনা কৰি হঠাৎ তেওঁ দৈৱীবাণী শুনিলে যে অমুক ঋষি তাত অমুক এজন হেৰি আছে সন্ত পুৰুষ, তেওঁৰ ওচৰত গ'লে তোমাৰ এই বস্তুটো পাই যাবা। তাৰপিছত তেতিয়া তেওঁ সেই দৈৱীবাণী শুনিয়ে কবিতাটো তাৰে মই 4টা লাইনহে কৈছোঁ, সেই বস্তুটোৰ যিটো ভাৱাংশ আৰু সেইটো কৈছোঁ মই। সেই তেওঁ মানে গুচি গ'ল তাত,
দৌৰি দৌৰি তাৰপিছত গৈ সেই মুনিগৰাকী পালে শান্ত পুৰুষক তেওঁ তাত গ'লে যে মইতো এনেকৈ আহিছোঁ দৈৱ পানী হৈছে মোৰ যে আপোনাৰ ওচৰত খুব মূল্যৱান বস্তু আছে যিটো পালে মানে মোৰ এই দৰিদ্ৰ অৱস্থাটো গুচি যাব, গতিকে সেইটো মোক লাগে আৰু কি কৈছে তেওঁ আশ্চৰ্য হ'ল এইটো কেনেকৈ হ'ব, মইতো ইয়াত জুই তুই লৈ এই তপস্যা কৰি থাকোঁ হেৰি কৰি থাকোঁ, মোৰ তাত কি থাকিব পাৰে, বোলে নহয় তোমাৰ দৈ মানে কিবা ভুল হৈছে বা কিবা হৈছে এনেকুৱা, বোলে নহয় হৈছে তেনেকুৱা মই শুনিছোঁ আৰু এইটো আপোনাৰ তাতে আছে। তেতিয়া ৰ মই ভাবিছোঁ তাৰপিছত কৈছে যে অঁ এটা আছে, এইটো হেৰি মই এই বালিত পুতি থৈ দিছোঁ নদীৰ পাৰত, বালিত তাতে চোৱাচোন আছে নেকি, তাৰপিছত তেওঁ গৈ একদম খুন্দি খুন্দি চালে যে হয় মণিটোতো আছে তাত, তাৰপিছত তেওঁতো ৰাতি ইটোৱে হ'ব নেকি, সেই বুলি তেওঁ তাবিজত লগাই চালে, এখন হৈ গ'ল আৰু তেতিয়াহ'লে এইটোৱেতো স্পষ্ট মণি, ইমান মূল্যৱান মণি আপুনি ক'ত বালিৰ তলত পুতি থৈ দিছে এইটো, তাৰপিছত এই তেওঁ লৈ দূৰ মৰাইলে। তাৰপিছত কিছুদিন যোৱাৰ পিছত তেওঁ সন্দেহ হাৰে এই মণিটো ইমান মূল্যৱান মণি অথচ তেওঁ এনেকৈ বালিত পুতি থৈছে, একেবাৰে যেন পাথৰহে পুতি থৈছে, এইটো কেনেকৈ হ'ব পাৰে, তেওঁ আকৌ ঘূৰি আহিলে, আহি সুধিলে যে আপুনি এই মণিটো ইমান মূল্যৱান মণি আপুনি ইমান তাৰ এনেকৈ অনাদৰ হিচাপে ৰাখিছে কেলে, আপোনাৰ কাৰণে একে মূল্যহীন হৈ গৈছে। তেতিয়া তেওঁ ক'লে যে এই লাখ লাখ মণিৰ যি মালিক মই তেওঁক পাইছোঁতো, মই এটা মণি দিব কি কৰিম, সেইকাৰণে মই ইমান হেৰি নাই, কাৰণ যিজনৰ লাখ লাখ মণি আছে সেইজনক মই পাইছোঁ। বোলে হয় নেকি, তেতিয়া মোকো নালাগে এইটো, তেতিয়া তেওঁ নদীটোত আকৌ দলিয়াই পেলাই দিলে। তেওঁ এই তাৰ সেই লাইনটোৱে হ'ল কি ধৰণে হৈয়া ধনী, তুমি কি ধৰণে ধনী হৈছিলা যে মণিৰে মাননা মণি, এই ইমান মণিটোক তুমি মণি বুলি মানা নাই, তাহাৰি খানিক সেইটোৰে মোক অলপমান লাগে যে যিটো তুমি পাইছা তুমি তাহাৰি খানিক মাগি আমি নতচিৰে এই বুলি নদীতে ফেলিলো মালিক, এইটো মোক নালাগে তাৰ মোকো সেইটো মোক লাগিব, এই বুলি তাৰপিছত তেওঁ আহি শৰণ লয়। এই যে বিশ্ব দুনিয়াৰ যি মালিক তেওঁক পালে আৰু কোনো পোৱাৰ বাকী নাথাকে। তেনেকুৱা এটা গল্পও আছিলে অৱশ্যে, সেইটো আৰু হেৰি এইটো ৰবীন্দ্ৰনাথৰ নহয়, বেলেগ আছে। যিয়ে নহওক আমি যদি সদগুৰু পাওঁ বা তেনেকুৱা ধৰণৰ পাওঁ, এইটো গীতাঞ্জলি নহয়, এইটো হৈছে এই কিষণ চৰিত্ৰ। আৰু গীতাঞ্জলিৰ তেনেকুৱা এই যে দূৰকে কৰিলে নিকট বন্ধু পৰকে কৰিলে ভাই, এতিয়া এই সৎসংগৰ সৎসংগৰ আমি যে ঠাকুৰক গ্ৰহণ কৰিছোঁ, ঠাকুৰক গ্ৰহণ কৰাৰ মাধ্যমেদি আমাৰ দূৰৰ মানুহবোৰক আমাৰ বন্ধু হৈছে, আমি যদি য'তে নাযাওঁ যদি সৎসংগী বুলি পৰিচয় দিওঁ, ঈশ্বৰ আমাক এনেকৈ আকোৱালি যেন তেওঁ একেবাৰে পুৰণা ধন পাইছে আৰু সেই দূৰকে কৰিলে নিকট বন্ধু পৰকে কৰিলে ভাই, আৰু পৰৰ মানে যিবিলাক পৰ হৈ আছিল সেই কিন্তু আপোন ভাই নিচিনা হৈ গ'ল। এইটো সৎসংগ যেতিয়া গ্ৰহণ কৰা হয় যে বিশ্ব দুনিয়াৰ মালিকক যদি ভাল পোৱা যায়, তেওঁৰ সৃষ্টিক মানুহে ভাল পায়, খালি মানুহ বুলিয়ে নহয়, জীৱ জন্তু প্ৰকৃতি সমস্তকে মানুহে ভাল পায়। সেইকাৰণে আৰ্য কৃষ্টিত বনকো পূজা কৰিছিল, হেৰিকো নদীকো পূজা কৰিছিল, এই সমস্ত প্ৰকৃতি আমাৰ সহায়ক, তেওঁৰ এই কণ্ডিশ্যনৰ কাৰণেহে আমি বাচি আছোঁ। আমি মানুহ যে আছে আজি গছ কাটিলে কেনেকৈ মানুহৰ অসুবিধা হৈ যায়, গতিকে প্ৰকৃতিৰ লগত এই প্ৰকৃতিৰ কাৰণে আমাৰ সৃষ্টি হৈছে। গতিকে আমি যদি ঈশ্বৰক ভাল পাওঁ, তেওঁ ঈশ্বৰৰ সৃষ্টি যিবিলাক আমাক দিছে তাকো আমি ভাল পাওঁ আৰু পূজাও কৰোঁ আমাৰ ইণ্ডিয়ান কালচাৰত। এইটোৱে হেৰি আৰু হেৰি আছে ৰবীন্দ্ৰনাথৰ, তাৰমানে এটা আছে হেৰি তুমি বুলি কবিতা এটা আছে, সেইটো আমাৰ যেতিয়া ঠাকুৰক কোৱা আছে যে সত্তা হৈছে সচিত আনন্দময়, সচিত আনন্দ মানে সচ্চিদানন্দময়, সত্তা আমাৰ হৈছে সচ্চিদানন্দময়, অৰ্থাৎ সৎ চিত আৰু আনন্দৰ সমাহাৰ। এই সৎ হৈছে কি অধাতুৰ পৰা হৈছে, অধাতু মানে বিদ্যমানতা, মই এই শৰীৰটো সদায় বিদ্যমানতা ৰখাব খোজোঁ, মানে বাচি থাকিব খোজোঁ, তাৰমানে তাৰ কাৰণে যি কৰিব লাগে মই কৰোঁ। তাৰপিছত আছে কি চেতনা, চিত,
চিত হৈছে চেতনা। সব জীৱ জন্তুৰে চেতনা আছে, কিন্তু মানুহৰ চেতনাৰ বিকাশ আছে। এইটোৱে অলপ ডিফাৰেঞ্চ। এনে কিছুমান জীৱ জন্তুৰ বিকাশ আছে, ধৰক কুকুৰ চুকুৰ বহুতে ট্ৰেইনিং কৰি বহুতো হেৰি কৰে, কিন্তু মানুহৰ বিকাশটো আজি যিটো অৱস্থাত মানুহৰ জন্ম হৈছিল সেই অৱস্থাৰ পৰা মানুহ বহুত উন্নতি কৰিছে, বিকজ এই চেতনাৰ বিকাশৰ কাৰণে। তে এই রবীন্দ্রনাথের একটা কবিতা আছে, আমার এই চেতনার রঙে পান্না হলো সবুজ, চুনি উঠল রাঙা হয়ে, আমি চোখ মেললাম আকাশে, জ্বলে উঠল আলো পূবে পশ্চিমে, গোলাপের দিকে চেয়ে বললাম সুন্দর, সুন্দর হলো সে, তুমি বলবে এই যে তত্ত্ব কথা, কিন্তু ই আমার অহংকার। এই যে ইয়াতে কৈছে যে আমাৰ এই চেতনাৰ ৰঙে পান্না হলো সবুজ, পান্না যিটো পাথৰ এইটো আগৰ পৰাই সবুজ অৰ্থাৎ সেউজীয়া, কিন্তু আমি কি এইটো দিলো এই ৰংটো সেউজীয়া, আমি এটা আইডেণ্টিফাই কৰিলো। এতিয়া আমি এই তেনেকুৱা ৰং য'তে নেদেখো কিয় সেইটো সেউজীয়া বুলি কওঁ আমি। আৰু চুনিটো ৰঙা হৈ মানে মোৰ চেতনাত ৰঙা হৈ যোৱা নাই, আগৰ পৰাই ৰঙা হৈ আছে, কিন্তু মই চেতনাৰ দ্বাৰা হেৰি কৰিলো যে এইটো ৰঙা। সেই তেনেকুৱা বস্তু চবেই ৰঙা হ'ল। যে এই যে চেতনা বিকাশ মই চব আইডেণ্টিফাই কৰি মই এইবিলাক চিনাকি হেৰি কৰিছো আৰু যে এই ধৰণেৰে মানুহৰ জ্ঞানটো বাঢ়ি গৈছে চেতনাৰ মাধ্যমেদি। এই চেতনাৰ বিকাশটো মানুহৰ আছে কাৰণে আজি মানুহ ইমান উন্নত হৈ গৈছে। এই চেতনাৰ বিকাশটো মই ৰাখিব বিচাৰো। চব মানুহে ওপৰলৈ যাব খুজিছে, মানে মই যদি মেট্ৰিক পাছ কৰিছো, BA কেনেকৈ পাছ কৰিম, কেনেকৈ হেৰি কৰিম, পষ্ট গ্ৰেজুৱেশ্যন হ'ম, এই ধৰণৰ সদায় যাবই বিচাৰে মানুহৰ এইটো। তো গতিকে মানুহে সদায় এই চেতনা থকাৰ কাৰণে এইটো সম্ভৱ হৈছে, চেতনাৰ বিকাশ থকাৰ কাৰণে। আৰু তাৰপিছত আছে নন্দ ধাতুৰ পৰা আনন্দ হৈছে, সচিত আনন্দ। আনন্দ মানে নন্দ ধাতুৰ পৰা হৈছে, যাৰ অৰ্থ হৈছে বিস্তাৰ, অৰ্থাৎ এক্সপানশ্যন। হেৰি বিবেকানন্দই কৈছিল এক্সপানশ্যন ইজ লাইফ, জীৱনটো হৈছে বিস্তাৰ। বিস্তাৰ নাথাকিলে মানুহ এক জেগাত বহি থাকিব নোখোজে। তাৰ একটা ফ্ৰেণ্ড আছে যদি 10টা ফ্ৰেণ্ড লাগিব, তাৰ পাৰ্চনেলিটি বৃদ্ধি হ'ব লাগিব, তাৰ জ্ঞান বৃদ্ধি হ'ব লাগিব, সমস্ততে সি বিস্তাৰ বিচাৰে। এই বিস্তাৰৰ এই গুণ থকাৰ কাৰণে মানুহে আনন্দ পায় যে মই এটা কিবা এচিভ কৰিলোঁ। এই কাৰণে হৈছে তাতে নন্দ ধাতুৰ পৰা অৰ্থাৎ বিস্তাৰৰ পৰা এই হেৰিটো আছে। গতিকে সেইকাৰণে মানুহ আনন্দ থাকে, কিন্তু অন্য জীৱ জন্তু তেনেকুৱা আনন্দ নাই। মানুহৰ এইটো যে তাহলে সচিত আনন্দ, সত্তা হৈছে সচিত আনন্দময়। আর এই সচিত আনন্দের পৰিপোষক যাহা তাহাই ধৰ্ম। এইটো মই দেহাটো ৰাখিবৰ কাৰণে যিটো কৰিব লাগিব, চেতনা বিকাশৰ কাৰণে যিটো কৰিব লাগিব, আৰু মই বিস্তাৰৰ কাৰণে অৰ্থাৎ এক্সপানশ্যন অফ লাইফৰ কাৰণে যিটো কৰিব লাগিব, এইকেইটাই হৈছে ধৰ্ম। যি কৰিলে এইকেইটা হ'ব, সেইকেইটা হৈছে ধৰ্ম। আৰু এই কাৰণে ধৰ্ম যিহেতু মূৰ্ত হয় আদৰ্শত, আৰু এই কাৰণে আদৰ্শ অবিহনে আমি জীৱনৰ উন্নতি কৰিব নোৱাৰো। আদৰ্শ থাকিলে আমাৰ কি হয়, উন্নতি এনে কিবা কৰিব পাৰিব, কিন্তু এতিয়া হেৰি বাল্মীকি যে ৰত্নাকৰী যেতিয়া আছিল তেতিয়াওতো খাই মেলি এনেকুৱা আছিল, কিন্তু তোৰ এই বিস্তাৰটো নাছিল, এটা হেৰিতে আছিল। যেতিয়া তেওঁ মানে হেৰি হ'ল, সদগুৰুৰ সন্ধান পালে বা সদগুৰু আহিল, তেওঁ হেৰি হ'ল, তেতিয়া তেওঁ এক্সপানশ্যন লাইফ হ'ল। তাৰপিছত তেতিয়া বাল্মীকি ফেমাছ হৈ গ'ল, হেৰি হৈ গ'ল। এই কাৰণে আমাৰ জীৱনৰ এক্সপানশ্যন যদি আমি বিচাৰোঁ ইন এ ৰাইট ডাইৰেকশ্যন, তেতিয়াহ'লে এটা জীৱন্ত আদৰ্শ আমাৰ জীৱনত অপৰিহাৰ্য। এই কাৰণে সদগুৰু যেতিয়া আহে তেতিয়া আমি তেওঁক ধৰা উচিত, আৰু জীৱনটো আমি তেনেকৈ উন্নতিৰ ফালে, উন্নতি মানে কথাটোও আহিছে আকৌ উচ্চনতি, উচ্চত যেতিয়া মই নতি স্বীকাৰ কৰোঁ, তাৰমানে তেতিয়া মই জীৱনটো উচ্চলৈ লৈ যোৱাৰ এটা প্ৰয়াস কৰোঁ, সেইটো তেতিয়া মানুহৰ উন্নতি হয়। গতিকে এই সমস্তখিনি উন্নতিৰ মূলতে আছে সদগুৰুৰ গ্ৰহণ। আৰু তো মই বিপদ আপদৰ পৰা, যিটো মই প্ৰথমে ক'লোঁ বহু বাচনাই প্ৰাণপণে চায়, এই বিপদ আপদৰ পৰা কিন্তু আমি আমাৰ জীৱনটোক আমি ৰক্ষা কৰি চলিব পাৰোঁ, কামনা বাসনাৰ পৰা আমি হেৰি কৰিব পাৰোঁ। কাৰণ এইটো ভাগৱততো আছে যে জ্ঞানদাতা কি গুৰু সেৱা বিনে আন যতকে উপায়, দুৰ্জয় মনক জীৱন নাযায়। তাৰমানে গুৰু সেৱাটো লাগিব, গুৰুক পালেহে গুৰু সেৱা হ'ব। গুৰু আমাৰ ধৰিবই লাগিব। তাৰপাছত আৰু কি যে জ্ঞানদাতা গুৰু বিনে সেব্য নাহি আন, গুৰু সেৱা বিনে ধৰ্ম নাহিকে প্ৰধান। জ্ঞানদাতা গুৰু হৈছে জ্ঞানদাতা, যেতিয়া যুগে যুগে জ্ঞানদাতা গুৰু আহিব,
সদ্গুৰু আহিব, তেতিয়া তেওঁক আমি ধৰি আমি চলিব লাগিব, আৰু তেওঁৰ বাহিৰে বেলেগ সেব্য একো নাই। বাকী যিমানেই আমি মাথা নেথাকোঁ কিয়, কাৰণ তেওঁৰ পৰাহে সমস্ত জ্ঞান আমি পাম। গতিকে তেওঁৰ আদৰ্শক ধৰি চলিলে, আৰু ৰবীন্দ্ৰনাথো এই হেৰিতে তেওঁ বহুতকেইটা কবিতা আছে তেনেকুৱা, মই চবখিনি পঢ়া নাই বা মনত নাই। গতিকে তাত তেওঁৰ এইবিলাক এই হেৰিটো যথেষ্ট, যে গুৰু গ্ৰহণ বুলি তেওঁ কোৱা নাই, এই ঈশ্বৰৰ দয়াটোৰ কথা কৈছে। গুৰু গ্ৰহণ তেওঁতো ওলাবই নোৱাৰিছিল, ঘৰতে আছিল। যিয়ে নহওক, এই আমাৰ সদ্গুৰু গ্ৰহণটো মানুহৰ জীৱনত অপৰিহাৰ্য হয়। এইখিনিয়ে ক'লো আৰু কি হয়। ভাল লাগিল। বহুত দিনৰ মূৰত বঙাইগাঁও আহিছোঁ। চৰি, বহুত দিনৰ মূৰত বঙাইগাঁৱত আহি তোমাৰ ষ্টক আলোচনা শুনি ভাল লাগিল অলপ। আৰু তুমি এইমাত্ৰ এটা ক'লা যে গল্প এটা এইমাত্ৰ কিবা এটা ভাবিছিলা, মানে ৰবীন্দ্ৰনাথ ঠাকুৰৰ নহয়, কিবা এটা বেলেগ গল্প ক'ম বুলি ভাবিছিলা। নহয়, তাৰমানে হৈছে কি, জীৱনৰ উদ্দেশ্য হৈছে অভাৱকে একদম তাড়িয়ে দেওয়া। আমি অভাৱটো কি ভাবোঁ, আমি অভাৱটো ভাবোঁ কি, মানে আমাৰ কাৰোবাৰ টিভি নাই, কাৰোবাৰ গাড়ী নাই ভাল, কাৰোবাৰ খেৰৰ ঘৰ, এই আমাৰ অভাৱ। এইটোক কয় মেটেৰিয়েল অভাৱ, মানে জাগতিক অভাৱ আৰু। কিন্তু একচুৱেলি যেতিয়া সদ্গুৰু পায় জীৱনটো পৰিপূৰ্ণ হৈ থাকে। এই অভাৱ জানো, অভাৱ মানে ঠাকুৰে কৈছে যে অভাৱ, মানে অটো হৈছে নেগেটিভ, যেনে পৰিষ্কাৰ অপৰিষ্কাৰ, তেনেকুৱা ভাৱ অভাৱ, য'ত ভাৱ নাই সেইটোৱে অভাৱ। যে ভাৱ হৈছে ভাবি পুৰুষ লাগিবচোন সদ্গুৰু এজন, তেতিয়া তেওঁ যদি পৰিপূৰ্ণ হয়, তেতিয়াতো অভাৱটো গুচি যায়। সেইকাৰণে ঠাকুৰে কৈছে যে জীৱনৰ উদ্দেশ্য হ'ল অভাৱ কেৱল তাড়িয়ে দেওয়া। এতিয়া কথা হৈছে হেৰি, মানে জাগতিক হেৰি আমাক আনন্দ দিব নোৱাৰে। কাৰণ এলভিছ প্ৰিছলি বুলি এজন খুব ডাঙৰ সংগীতজ্ঞ আছিল, ৰক ছিংগাৰ নেকি, তেওঁ যেতিয়া প্ৰগ্ৰাম কৰে তেতিয়া মানুহ চেয়াৰত বহি থাকিব নোৱাৰে, উঠি নাচিব আৰম্ভ কৰে একদম। আৰু ইমানেই পপুলাৰ, তেওঁ লাষ্টত মানে ষ্টেজত তেওঁ কি কয়, তেওঁৰ জেকেটটো দলিয়াই দিয়ে, চবেই যি পায় লৈ যায় এলভিছৰ স্মৃতি হিচাপে। ইমানেই পপুলাৰ। সেই সময়ত তেওঁ ছেক্ৰেটাৰী যিজন, তেওঁ তেতিয়া সুধিছিল এলভিছক যে হাউ ডু ইউ ফিল নাও? তেতিয়া কৈছে আই ফিল ভেৰি লোনলি, মই খুব নিসংগ অনুভৱ কৰোঁ। বোলে ইমান মানুহৰ মাজত থাকি আপুনি নিসংগ অনুভৱ কৰে। সেই কথাটো নিসংগ মানে তেওঁৰ অভাৱ, তেওঁ নাই কিবা এটা, যাৰ কাৰণে সেইটো খুব অকলশৰীয়া অনুভৱ কৰে। কিন্তু আমাৰ সদ্গুৰু থাকিলে, সদ্গুৰু সদায় তেওঁৰ লগত থাকে। নাম আৰু নামী অভেদ, যিয়ে নাম কৰে তেওঁৰ লগত ঠাকুৰ সবসময় থাকে। এই যে অভাৱ তেতিয়া নাথাকে আৰু। ঠিক তেনেকৈ সেইকাৰণে মাদাৰ টেৰেছাই কৈছিল, মাদাৰ টেৰেছাই কৈছিল যে ইন ইণ্ডিয়া উই হেভ গট পভাৰ্টি, বাট দেট ইজ মেটেৰিয়েল পভাৰ্টি। বাট ইন প্লেচ লাইক নিউয়ৰ্ক there is a different kind of poverty. The poverty of being, feeling of loneliness and feeling of being unwanted. মই যেন কাৰো কামত নালাগো। মানে তাৰ যি ৱেষ্টাৰ্ণ মানুহবিলাক হৈছে কি, এইটো কামত লগা মানে কি, তেওঁ যদি সহায় কৰা যায় তেতিয়া তেওঁলোকে মানে হেৰি হয়, প্ৰীতি কৰা বুলি ভাবে। এতিয়া মই এজন বাৰ্মিংহামত যেতিয়া গৈছিলোঁ, ফুৰিছিলোঁ চিটি বাছত, মোৰ ওচৰতে এজন চাহাব থিয় হ'ল, খুব মানে কি বয়সস্থ, অত্যন্ত বয়সস্থ, ষ্টিক লৈ আহিছে তেওঁ। তাৰপিছত তেতিয়া মই উঠি পেলাই ক'লোঁ যে প্লিজ বি ছিটেড। তেওঁ কৈছে নো নো নো, আই এম কোৱাইট কমফৰ্টেবল হিয়াৰ, ইউ প্লিজ গ' অন, কেৰি অন। এই যে প্ৰীতি, মানে কি হয়, তাত কি ইজনে সিজনৰ মানে এইটো হেৰি কৰিব নোখোজে। তাৰ ফলত কি হয়, মানুহ শ্বেয়াৰিংটো নাথাকে। আৰু সেইকাৰণে ৱেষ্টাৰ্ণ কাণ্ট্ৰিত মানে কি হয়, মানুহবিলাক কি হয়, তেওঁৰ কিবা এটা সোমালে সেইটো ছাবকনচিয়াছ মাইণ্ডত গুচি যায়, আৰু লাহে লাহে ছাবকনচিয়াছ মাইণ্ডৰ তেওঁৰ মাইণ্ডৰ হেৰিটো মানে পাইল আপ হৈ থাকে, এই কমপ্লেক্সেছবিলাক। কাৰোবাৰ লগত কথা ক'লে হয়তো পটকৈ বেয়াকৈ কৈ দিলে, সেই বস্তুটো এজনে আৰু তেওঁ সুধিব নোৱাৰে, তেওঁৰ ভিতৰতে থাকি গ'ল। সেইকাৰণে আৰু এটা ক'ৰবাত এটা তেনেকুৱা ইনচিডেণ্ট হ'ল, যিটো তেওঁ হেৰি কৰিব নোৱাৰে, সেইটোও পাইল আপ হৈ গ'ল। এই ধৰণে যেতিয়া তেওঁ শুই থাকে, অলপ অকলে থাকে, তেতিয়া সেইবিলাক আহি ডিষ্টাৰ্ব কৰে তেওঁ। তেতিয়া তেওঁলোকে কি কয়, চাইকিয়াট্ৰিষ্টৰ ওচৰত গৈ তেওঁলোকে কাউন্সেলিং কৰি তেওঁলোকে ছল্ভ কৰি দিছে, যি হ'ল হ'ল। কিন্তু আমাৰ সেইটো প্ৰব্লেম নাই, আমি প্ৰত্যেকৰ লগতে আমি আছোঁ। যিহেতু ঠাকুৰৰ কিছু প্ৰত্যেকজন মোৰ মানুহ আপোন। মোৰ কিবা অভাৱ হ'লে তেওঁক ক'ম, আৰু কিবা মোৰ ছাৰপ্ৰাইজ হ'লেও ক'ম, আৰু মই কিবা ভাল লাগিলেও ক'ম, দুখ লাগিলেও ক'ম। গতিকে আমাৰ তেওঁলোকে পাইল আপ হোৱাৰ কোনো হেৰি নাই। গতিকে মাইণ্ডটো আমাৰ সদায় আনন্দত থাকে। এইকাৰণে হৈছে অভাৱ মানে কি, সেই যিটো গল্প আছিলে,
এইটো মানে কি হ'ল, ৰজা এজন আছিল, ৰজাৰ ঘৈণীয়েক এদিন মানে বাহিৰলৈ ওলাল, এই হেৰিত ঘোঁৰা গাড়ীত উঠি, তাৰ চহেলীবিলাক লৈ, মানে যিবিলাক তাৰ লগত থাকে সেইবিলাকক লৈ, চহেলী ঠিক নহয়, কাম কৰা হেৰিবিলাক লৈ ৰাস্তাত দি গৈ আছে। হঠাৎ দেখে এগৰাকী তিৰোতা, খুব সুন্দৰ, তেওঁ কলহত, মানে মাটিৰ কলহত পানী লৈ গৈ আছে, আৰু তাৰপিছত তেওঁৰ হাতো ৰঙা সূতা বান্ধা আছে। তে এতিয়া আমাৰ হেৰিত আৰ্য খ্ৰীষ্টান মানে কি হয়, মানে বিবাহিত মানুহে শাখা পিন্ধে, যদি শাখা নাথাকে তেতিয়াহ'লে কি হয়, ৰঙা সূতা বান্ধে আৰু। তেতিয়া ৰাণীয়ে ক'লে যে আমাৰ ইমান দুখীয়া মানুহ আছে নে যি হেৰি পিন্ধি আছে, এই কি কয় শাখা পিন্ধিব পৰা নাই, তেওঁ ৰঙা সূতা মাৰি আছে। তেতিয়া ক'লে, বাকীবিলাকে ক'লে আপুনি চিনি পোৱা নাই, আপোনালোকৰ কুলগুৰু পত্নী। তেতিয়া তেওঁতো মন আৰু খাৰাপ হৈ গ'ল, বেয়া হৈ গ'ল, হেৰি ৰজাই এওঁলোকৰ কোনো ব্যৱস্থা কৰা নাই, এই ৰথ ঘূৰাই পেলাই আকৌ গৈ ৰঘুৰাত পৰিল। ৰজাই কৈছে, কি হৈছে তোমাৰ, কি হৈছে তোমাৰ? তেওঁ কৈছে, নহয় আমাৰ গুৰু যে কুলগুৰু, তেওঁৰ পত্নীৰ শাখা নাই, ৰঙা সূতা মাৰি আছে, আৰু তুমি তেওঁক হেৰি কৰা নাই, তেওঁলোকৰ অভাৱবিলাক পূৰণ কৰা নাই। তাৰপৰা মইতো সদায় তেওঁলোকে নিবেদন কৰি থাকোঁ, আপুনি যি বিচাৰে মইতো আছোঁ, যিখিনি মোৰ হ'ব সম্ভৱ সেইখিনি মই কৰিম। তাৰপিছত তেতিয়া ৰজাই ক'লে, ব'লা আমি দুয়ো যাওঁ। দুয়ো যাই তেতিয়া আঁঠুকাৰি এই হেৰি ক'লে, তেওঁৰ কুলগুৰুক কৰি ক'লে যে আপোনাৰ কি কি প্ৰয়োজন সেইটো ক'লে আমি পূৰণ কৰাৰ চেষ্টা কৰিম, যিখিনি পাৰোঁ, আপুনি সম্ভৱ নহ'বও পাৰে। তেতিয়া কৈছে, মোৰতো একো অভাৱ নাই, মই যে বাঁহৰ বিচনাখন আছে, বাঁহৰ বিচনাত মই শুওঁ, এই পৰ্ণকুটীৰটো আছে, মানে খেৰৰ ঘৰটো আছে, ইয়াতে আমি শুওঁ, গৰম নালাগে, ঠাণ্ডাও নালাগে, এইটো সুন্দৰ। তাৰপিছত আমাৰ ৰাইজেতো হেৰিবিলাক আমাৰ খা খাদ্যৰ ফল মূল কিবা কিবি শাক পাচলি এইবিলাক দিয়ে থাকে, আমি খাওঁ। আৰু কেতিয়াবা নাথাকিলে আমাৰ এই তেতেলী গছডাল আছে, তাৰে পাতেদি তেওঁ জল বনাই দিয়ে, কি সুন্দৰ লাগে খাব। মই কিহৰ অভাৱ আছে, মই লাগিলেতো কমেই, আপোনাক কৈছোঁৱেই, মোৰতো তেনেকুৱা কোনো অভাৱ মই অনুভৱ কৰা নাই। বহুত বাৰ হেৰি কৰা, ৰাণীও কিবা কিবি ক'লে, কিন্তু তেওঁৰ অভাৱ নাই, কিবা লাগিলে মই কম। তাৰপিছত তেতিয়া ৰাণীয়ে বুজি পেলাই আহিলে। যেতিয়া মানুহ মানে হেৰি লৈ ঈশ্বৰলৈ ভৰপূৰ হৈ থাকে, তেতিয়া তেওঁ সেই কমৰ ভিতৰতে সমস্তখিনি আছে যেন অনুভৱ কৰি থাকে, ভৰপূৰ হৈ থাকে। সেইকাৰণে কৈছোঁ যে অভাৱকে তাৰি দিয়া একদম এটাই হেৰি, এইটো হৈছে এই সদগুৰু গ্ৰহণ। আৰু তেওঁক লৈ যদি কোনোবাই চলে, এই মানে জাগতিক অভাৱৰ ঠাইতো তেওঁ সদায় ভৰপূৰ হৈ থাকিব, সেইটোৱে। ঠিকে আছে, ভাল লাগিল। আজি ইয়াতে শেষ কৰিলোঁ তেতিয়াহ'লে।